বন্ধুসকল বিহুৰ শুভেচ্ছা সকলোলৈ থাকিল। আজি আপোনালোকক আমাৰ এই আজাদৰ বজাৰখন দেখুৱাবলৈ লৈ গৈ আছো। আৰু এই বজাৰখনত কি কি ওলায় সকলো দেখিবলৈ পাব। আৰু এতিয়া বলক তাৰমানে ইয়াৰ ৰাস্তাত বৰ্তমান হৈ আছে বজাৰ। আৰু এতিয়া বজাৰখনৰ মাজলৈ সোমাই যাওঁ। মাজভাগত কি চলি আছে বজাৰখন। ৰাস্তাটো অকমান দেখিলোৱেই। বলক এয়া ৰঙালাও মটৰ মাহ চব ওলাইছে একদম আৰু ফুলকবি বন্ধাকবি একদম আৰু চব পাব ইয়াত। কি নাপায় ইয়াৰ গাখীৰ টেকেলি। আৰু যদি ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো দবাই দিয়ক। তেতিয়া আপুনি সকলো মোৰ ভিডিঅ' পাই থাকিব। আৰু এয়া চব জ্বলা জলকীয়া। বলক এতিয়া আমি বজাৰখনৰ মাজ ভাগলৈ গৈ থাকো। এয়া চৰাই তৰাই চব উলিয়াইছে। বলক এইয়া টেকেলি, গাখীৰ টেকেলি আকৌ দেখা পালো। অসমীয়া আলু দেখিছিলো, ইয়াত অসমীয়া আলু হয়। তাৰমানে ঘৰত কৈ আৰু বজাৰলৈ লৈ গৈছে। আৰু মানুহে সঁচাকৈ ভাল পাইছে কিন্তু বজাৰত থাকি, কিয় জানেনে? কাৰণ ৰ'দটো দি আছেতো, ৰ'দটো দি থকাৰ কাৰণে সকলোৱে একদম অকমান গৰম গৰম লাগি গৈছে। বজাৰখন গৰমো হৈ গৈছে, ভাল লাগি গৈছে। এয়া অসমীয়া আলু তাৰমানে অসমত অসমীয়া আলু কয়েই আৰু 100% অসমীয়া আলু কৰিবই আৰু। কাৰণ অসমীয়া হয় না, অসমত অসমীয়া আলু কৰিবই। আৰু এই বজাৰখনত মই আহি আচৰিত পালো, কি জানে? যে জুবিন দাৰ যোনখন কাঞ্চনজংঘা চিনেমা আছিলে, সেই চিনেমা মানুহ চাবলৈ যেনেকে অনলাইনতো বুকিং কৰিব লগা হৈছিলে, তেনেকৈ ইয়াতো একদম মানুহৰ ভিৰ লাগি গৈছে। কাৰণ মানুহ এটা যাবলৈ ঠেলি হেঁচি যাব লগা হৈ গৈছে। ইমানেই মানুহ। অসমীয়া আলু অকল অসমীয়া আলুকে দেখি আছো। তাৰমানে বিহাৰী আলু নাইয়ে আৰু, চব অসমীয়া আলু চাপাত। অসমত অসমীয়া আলুৱে ওলাব। আৰু এই বজাৰখনত কিছু ভাল লাগিল। কিবা কিবি শাক পাচলি আৰু মানুহো চখ, আৰু মানুহক দেখিও ভাল লাগিল। কাৰণ কিবা মেলাৰ আগতে লাগিছে দেখি মানুহবিলাক। এই বজাৰখনত পোন প্ৰথমে ৰ'দ পৰিছে হপায়, তাৰ কাৰণে একদম ৰ'দালেই ৰ'দ দি আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। নমস্কাৰ।